Hey guys, Indian Institute of Technology গুৱাহাটীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি ভাবি আছে IIT গুৱাহাটীত আপোনাৰ নিজৰ কেৰিয়াৰটো আপুনি ষ্টাৰ্ট কৰিব, তো এইটো ভিডিঅ' আপোনাৰ কাৰণে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যিটো ৰিকুৱাৰমেণ্ট আহিছে, ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি, লগতে ভেকেঞ্চি ডিটেইলছখিনি আৰু ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব, কেনেকৈ আপুনি এপ্লাই কৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড। যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্টৰ পৰা ৰেছপন্স পাব। তাও দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। IIT গুৱাহাটী ৰিকুৱাৰমেণ্ট 2026ৰ কাৰণে নটিফিকেশ্যন আহিছে। আপুনি অনলাইনত এপ্লাই কৰিব লাগিব, য'ত আপোনাৰ পোষ্ট আছে 17, য'ত আপোনাৰ পোষ্ট নেমটো দি আছে জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব, আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত চিষ্টেমেটিক প্ৰভাইড কৰিম। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰে অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটীৰ পৰা আহিছে নটিফিকেশ্যনটো। পোষ্ট নেমটো দি আছে জুনিয়ৰ এছিষ্টেণ্ট পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চিজ দি আছে আপুনি 17 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যনটো আপোনাৰ গুৱাহাটী আছামত হ'ব। এপ্লিকেশ্যন যিটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব। অফিচিয়েল যিটো ৱেবছাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰে, যিটো লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো প্ৰভাইড কৰি দিম। কৰিলে আপুনি IITৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাই লওক ভেকেঞ্চি ডিটেইলছখিনি। পোষ্ট নেমটো দি আছে জুনিয়ৰ এছিষ্টেণ্ট পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব, আৰু টোটেল 17 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো। কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ ডিষ্ট্ৰিবিউশ্যন কৰি দি আছে, কোনটো কেটেগৰীৰ কাৰণে কিমান ভেকেঞ্চিজ আছে। আনৰিজাৰ্ভৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব 4 পোষ্টৰ কাৰণে। SC কেণ্ডিডেটৰ কাৰণে 1 পোষ্ট আছে, আপুনি এপ্লাই কৰিব পাৰিব। ST কাৰণে 2 পোষ্ট আছে, য'ত আপুনি এপ্লাই কৰিব পাৰিব। OBC NCL কেণ্ডিডেটত আপুনি 6 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। EWS কেণ্ডিডেট যদি হয় আপুনি 4 পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু যিটো পে মেট্ৰিক্স হয়, যিটো লেভেল হয় আপুনি লেভেল 3 হ'ব, আৰু 7 CPMত আপোনাৰ যিটো চেলাৰী হয় সেইখিনি আপুনি ৰিচিভ কৰিব। এতিয়া চাই লওক ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, তেতিয়াহ'লে আপুনি এলিজিবল হ'ব। লগতে আপোনাৰ নলেজ থাকিব লাগিব কম্পিউটাৰ অফিচ এপ্লিকেশ্যনত ইজ মেণ্ডেটৰী। আপুনি যদি MS অফিচ ৱৰ্ড, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট সেইবিলাকত আপোনাৰ নলেজ থাকিব লাগিব, এক্সেলত, ৱৰ্ডত, তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। এজ লিমিটটো দি আছে, যিটো ক্লজিং ডেট দি আছে, সেইটো হিচাপত আপুনি ডেটটো আপোনাৰ এজটো কেলকুলেশ্যন কৰিব ক্লজিং ডেটৰ ওপৰত বেছ কৰি কিনে। মেক্সিমাম যিটো এজ লিমিট দিয়া আছে এইটো আপুনি 27 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। আপাৰ এজ লিমিটটো এতিয়া ৰেগুলাৰ এমপ্লয়ী যদি হয় IIT, তেতিয়াহ'লে এইটো লৈ কিনে আপোনাৰ লাষ্ট হয় 27 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনখিনি দিয়া আছে, যদি আপুনি SC, ST, OBC, PWBD বা এক্স চাৰ্ভিচমেন হয়, এজ পাৰ তাৰ গভৰ্ণমেণ্ট যিটো ৰুলছ আছে সেইটো হিচাপত আপোনাৰ ৰিকুৱাৰমেণ্টত আপুনি এজ ৰিলেক্সেশ্যনখিনি পাব। যদি আপুনি SC, ST, OBC কেণ্ডিডেট এপ্লাই কৰিছে আপুনি আনৰিজাৰ্ভ কেটেগৰী হৈ কিনে, তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এজ ৰিলেক্সেশ্যনখিনি ৰিচিভ নকৰে। নেক্সট চাই লওক এপ্লিকেশ্যন ফি। এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব, আৰু পে'মেণ্টখিনি কেটেগৰী ৱাইজ ডিভাইড কৰি দি আছে। যদি আপুনি আনৰিজাৰ্ভ অব্লিক OBC দি আছে কেণ্ডিডেট যদি হয় আপুনি, তেতিয়াহ'লে আপুনি 500 এটা পে'মেণ্ট কৰিব লাগিব। যদি আপুনি SC, ST বা ওমেন বা PWBD কেণ্ডিডেট হয়, তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। নেক্সট আপুনি যিটো লেটেষ্ট ৰিকুৱাৰমেণ্ট আহিছে জুনিয়ৰ এছিষ্টেণ্ট, তাতে আপুনি অনলাইন এপ্লিকেশ্যন ফৰ্মটো চেক কৰিব, তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি কিনে ফাৰ্ষ্ট টাইম আপুনি যদি ভিজিট কৰি আছে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব, য'ত আপোনাৰ বেছিক কিছুমান ডিটেইলছ তাতে ফিল আপ কৰিব লাগিব। নেক্সট আপুনি লগ ইন কৰিব, আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব, য'ত আপোনাৰ পাৰ্চনেলছ এণ্ড এডুকেশ্যনেল ডিটেইলছখিনি ফিল আপ কৰিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি। নেক্সট আপোনাৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব, যিটো ফি কেটেগৰী যিহেতুকে ডিভাইড কৰি দি আছে, যদি এপ্লিকেবল হয় আপুনি পে'মেণ্ট কৰিব। নেক্সট আপুনি চেক কৰি কিনে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ছাবমিট কৰি দিব। এণ্ড লগতে আপুনি প্ৰিণ্ট আউট ৰাখিব এজ এ ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট, লগতে যদি আপুনি পে'মেণ্ট কৰিছে পে'মেণ্ট ৰিচিপ্টটো। এতিয়া চাই লওক ইম্পৰ্টেণ্ট ডেটছখিনি। অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈছে 13 ডিচেম্বৰ 2025ৰ পৰা, আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 13 জানুৱাৰী 2026 লৈ কিনে। যদি আপুনি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এপ্লাই কৰি দিব। ইম্পৰ্টেণ্ট লিংক মই আপোনাক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম।
এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট স্কাৰ পৰা ৰেছপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ